আৰু আশ্চৰ্যদায় গান বনাইছে মই পকৰি বনাইছো মোৰ এইটোৱে মানে এইটোৱে মই কি ইউজ কৰো কোনটো হেয়াৰ ড্ৰায়াৰ ইউজ কৰো সেইটো আপোনালোকক দেখুৱাম আৰু মই যোনটো হেয়াৰ ড্ৰায়াৰ ইউজ কৰো সেইটো বিগিনাৰ্ছৰ কাৰণে একদম পাৰফেক্ট হয় হে গাইজ কি খবৰ আপোনালোকৰ আকৌ আহি গলো আপোনালোকৰ মাজত মই আৰু আজি বস্তু এটা বনাম বুলি ভাবিছো আৰু সেই বস্তুটো বহুত ট্ৰেন্ডিঙত চলি আছে আৰু সেই বস্তুটোৰ নাম হৈছে বগেনভিলিয়া আৰু সেই ফুলপাহ কাগজ ফুল বুলিও কয় আৰু সেই ফুলপাহৰ এটা ৰেচিপি বনাম বুলি ভাবিছো যোনটো মই আজিলৈকে বনাই পোৱা নাই খাইও পোৱা নাই একো কৰিয়ে পোৱা নাই আৰু সেই ফুলপাহ কোনে কোনে খাইছে তেনেকে বনাই মোক কমেন্ট কৰিব কিন্তু মই আজিলৈকে খাই পোৱা নাই বনাই পোৱা নাই আৰু এতিয়া আমি এনেকে এপা অতৰাই লওঁ কাপোৰেদি আমাৰ ঘৰ ৰছী নাইকিয়া গ'লে এফালে ৰছী আপোনালোকৰ যদি কেতিয়াবা নাইকিয়া হয় এনেকে আপোনালোকে ৰছী বনাই ল'ব পাৰে এইটো টিপ আপোনালোকে লাইক কৰক ফলো কৰক সাবস্ক্ৰাইব কৰক আৰু মই কোনো চোৱা নাই তোমাৰ সেই লাইক ফলো সাবস্ক্ৰাইব আৰু এইফালে এনেকে বান্ধি থকা হৈছে দুখ লগা নাই নে তোমাৰ ইমান ধুনীয়া ফুলপাহ ছিঙিবলৈ নাই লগা ফুলা এইফালে বগৰী গছজোপা মাজত লুকাই আছে অলপ অলপ ফুল সেইবিলাক এতিয়া পাৰি আছে পাৰিবই নাজানে পাতহে সৰাই আছে গোটেই এপাহ হৰিলে 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 এইফালে ফুল এনেকে সৰাওঁতে সৰাওঁতে আমাৰ চৌভি গাছ খুৱাই কটাৰীখন হেৰুৱালে এতিয়া চবেই বিচাৰি আছে বিচাৰি পোৱা নাই দেখিয়ে আছিলো কিন্তু পৰা 100 টকা লাগিব এতিয়া 100 টকা কোনে বিচাৰি পায় ফাইনেলি আমাৰ ভাইটিয়ে পাই গ'ল কটাৰীখন কি কৰিলা ৰচিদালে আছে ফাইনেলি কটাৰীখন পালে নে কটাৰীখন পালো এইখন বদনাম গাঁৱতে পালে তাৰ বদনাম কি কি বস্তু হেৰুৱাইছে আজিলৈকে সেইখিনি বদনাম গোৱাৰ লগে লগে আজি বস্তু এটা বনাম নহয় আজি বস্তু এটা বনাম খোৱা নে খুৱাই বনাম এই ফুলপাহৰ বস্তু এটা কিন্তু আজিলৈকে বনাইও পোৱা নাই খাইও পোৱা নাই খাব লাগিব নি আৰু এইখিনি এতিয়া ধুনীয়াকে পাৰি ললো তাৰপিছত এতিয়া ধুই লওঁ ধুই পেলাই দেখাই আছো আপোনালোকক কি কৰো আৰু এতিয়া ধুনীয়াকে এনেকে ফুলখিনি ধুই লওঁ আৰু শুদ্ধ হৈছে নাই নাজানো বনোৱা মানে বনাম আপোনালোকে যদি ভুল হয় মোক ক'ব দেই গাইজ কাৰণ মই আজিলৈকে বনাই পোৱা নাই আৰু ফাৰ্ষ্ট টাইম বনাম আৰু খাই চাম আজিকালিতো আমি হেয়াৰ ড্ৰায়াৰ সবেই ইউজ কৰো কিন্তু বিশেষকে মানে দীঘল চুলিৰ কাৰণে এই প্ৰডাক্টটো বহুত ইম্পৰ্টেন্ট হয় আৰু মইতো আজি আপোনালোকক ইমান হেয়াৰ ড্ৰায়াৰ কথা কৈয়ে আছো সেইটো কাৰণে ভাবিলো মই কি ইউজ কৰো কোনটো হেয়াৰ ড্ৰায়াৰ ইউজ কৰো সেইটো আপোনালোকক দেখুৱাম আৰু মই যোনটো হেয়াৰ ড্ৰায়াৰ ইউজ কৰো সেইটো বিগিনাৰ্ছৰ কাৰণে একদম পাৰফেক্ট হয় আৰু যাক যাক ভাৰ্চেটাইল হেয়াৰ টুল লাগে তেওঁলোকেও এইটো ইউজ কৰিব পাৰিব আৰু এইটো এটা বেষ্ট টুল হয় ভেকেশনৰ কাৰণে কাৰণ এইটো ট্ৰেভেল ফ্ৰেণ্ডলি হয় আৰু এইটো হৈছে আগাৰো হট এয়াৰ ব্ৰাছ হেয়াৰ ভলিউমাইজাৰ আৰু এইটো কেনেকে ইউজ কৰে মই এতিয়া আপোনালোকক দেখুৱাম কিন্তু প্ৰথমতে মোৰ অলপ চুলিখিনি শুকুৱাই লওঁ মানে অকমান টাৱেলখনে তাৰপিছত আপোনালোকে অকমান চুলিখিনি এনেকে মানে জট লাগি থাকিলে জটখিনি ভাঙি ল'ব লাগিব আৰু মই এতিয়া এনেকে চুলিখিনি ধুনীয়াকে সেকশন কৰি ললো আৰু এতিয়া মই ইউজ কৰিম সেকেন্ড হিট বটন আৰু সেকেন্ড স্পীড বটনটো আৰু আপোনালোকে নিজৰ হিচাপ মতে নিজৰ স্পীড আৰু হিটটো সিলেক্ট কৰি নিজৰ হেয়াৰ ষ্টাইলটো বনাব পাৰিব ইয়াত 3-in-1 বেনিফিট আছে প্ৰথমটো হৈছে এটোৱে চুলিখিনি শুকুৱাই আৰু সেকেন্ডটো হৈছে আপোনালোকে যেতিয়া এটো ইউজ কৰিব তেতিয়া চুলিখিনি আপোনালোকৰ ভলিউম দিব আৰু পাফি হেয়াৰ দিব আৰু থাৰ্ডটো হৈছে আপোনালোকৰ এটো হেয়াৰ ষ্টাইলিঙতো হেল্প কৰিব আৰু এটো এটা হেয়াৰ ভলিউমাইজাৰ ড্ৰায়াৰ হয় কিন্তু আপোনালোকৰ তিনটা কাম কৰাই দিব এটা কথা আপোনালোকে যেতিয়া ট্ৰেভেল কৰিব এটো দি আপোনালোকৰ বহুত সহায় হ'ব আৰু যেতিয়া আপোনালোকে ট্ৰেভেল কৰিব যাব তেতিয়া আপোনালোকৰ কাম বহুত ইজি কৰি দিব আৰু এটা কথা যাৰ যাৰ কাৰ্লি হেয়াৰ আছে তেওঁলোকৰ কাৰণে এইটো বহুত বেছিয়ে ভাল হয় কাৰণ এইটো ড্ৰাই কৰাৰ লগতে ষ্ট্ৰেট কৰাটো বহুত সহায় কৰে এই হট এয়াৰ ব্ৰাছটোৱে আপোনালোকৰ চুলিখিনি ড্ৰাই কৰাৰ লগতে ভলিউমো দিব আৰু এটা কথা আপোনালোকে নিজৰ চুলিখিনি ৱেভিও কৰিব পাৰিব নিজৰ পছন্দৰ ষ্টাইলৰ মতে আৰু এটা ভাল কথা এই হট এয়াৰ ব্ৰাছডালে আপোনালোকৰ স্কাল্পটো গৰম নকৰে বেলেগ হেয়াৰ ড্ৰায়াৰ নিচিনা কাৰণ ইয়াত এন্টি স্কাল্ডিং টিপ আছে আৰু ইয়াত তিনটা হিট সেটিংছ আছে লো মিডিয়াম আৰু হাই আৰু দুটা স্পীড
সেটিংস আছে হাই আৰু লো, যোনটো ভাৰ্সেটাইল হেয়াৰ ষ্টাইলিঙৰ কাৰণে একদম পাৰফেক্ট হয়। আৰু ইয়াৰ হেডটো কেৰামিক টৰ্মেলাইন কোটিং এদি কভাৰ্ড আছে, যোনটোৱে চুলিখিনি চাইনি আৰু স্মুথ বনায়। আৰু এইটোৱে চুলিখিনি ফ্ৰিজ কম হোৱাত সহায় কৰে। এই হট এয়াৰ ব্ৰাছডালত চুইভেল পাৱাৰ কোড আছে, যোনটো 360 ডিগ্ৰী ঘূৰি থাকে। আৰু এইটো 1200 ৱাট পাৱাৰ হয়। প্লাছ আপোনালোকে 1 year ৱাৰেণ্টি কাৰ্ডো পাই যাব। আৰু এতিয়া আপোনালোকে দেখিছে না মোৰ চুলিখিনি শুকাই গৈছে, কিন্তু এইটো শুকাই যোৱা নাই। আৰু মই এইটো ইউজ কৰিব লাগিব। আৰু আপোনালোকেও যদি এনেকে ইউজ কৰি থাকোঁতে চুলিখিনি শুকাই যোৱা নিচিনা লাগে, তথাপিও আপোনালোকে ইউজ কৰি থাকিব, কাৰণ চুলিখিনি শুকাই নাযায় পটককে। আৰু দেখা পাইছে নহয়, মই আপোনালোকৰ লগত কথা পাতোতে এই প্ৰডাক্টটোৰ বিষয়ে কওঁতে মোৰ চুলিখিনিও শুকাই গ'ল আৰু কিমান স্মুথ আৰু চাইনি হৈ আছে। আৰু যদি আপোনালোকক এই আগাৰো হট এয়াৰ ব্ৰাছডাল আপোনালোকক দৰকাৰ হৈছে, ডেছক্ৰিপশ্যনৰ লিংকটো আছে, তাৰ পৰা গৈ আপোনালোকে এতিয়াই পাৰ্চেছ কৰিব পাৰে। আৰু ফুলখিনি ধুই অনাৰ পিছত আপোনালোকে এই মাজৰ এইটো এৰাই ল'ব লাগিব। ময়ো দেখিয়ে কৰিছোঁ বাৰু, নাজানো, এৰাই ল'ব লাগে, কাৰণ এই ফুলটো নাখায় চাগে। তুমি মুখে কৈছা মামিক কোৱা, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কৈ দিয়া মনো। খাই লোৱা। এতিয়া কবা দেই মামিক, এয়া মামিক লাইক কৰিব কোৱা। খাই লোৱা। শক্তি পাই ল'ব মানে তাই। এতিয়া কব চাবি কেনেকে কব স্পষ্টকে। কোৱা। সাবস্ক্ৰাইব কৰি দিব, কমেন্ট কৰি দিব, আৰু লাইক কৰি দিব, আৰু কমেন্ট কৰি দিব। তুমি পঢ়া নে? কি পঢ়া তুমি? ABCD। ABCD জানা নাই? এতিয়া পলাবা নি সুধিলে? নপলোৱা, গোৱাচোন ABCD কেইটা। A B C D E F G H I U P W X Y Z। বৰ শুদ্ধ হৈছে, কিন্তু বহুতখিনি মনত থাকিছে। মানে তাৰ শব্দকেইটা মনত আছে, হেৰিকেইটা, কিন্তু চিৰিয়েলকে মনত নাই। তুমি এই কামুৰি দিবি, টেটু এটা বনাম কামোৰা, কেনেকুৱা লাগিব? নাই নিবাগিব, আমি আৰম্ভ কৰো। আৰু এতিয়া এইখিনি ফুলখিনি এনেকে এৰাই হৈ গ'ল। আৰু এতিয়া ইয়াত দি দিম অলপ, মানে এক্সট্ৰাকে বাচন এটাত লৈ ল'ম বেচন অলপমান। কি হলো? চুনচুনি বাক কৈছো কথা এটা। মাইকী মানুহৰ কথা। তাৰপিছত ইয়াত অলপ দি দিম নিমখ। গাইজ, আমাৰ মায়ে এতিয়া কোৱা কিমান কি কাম কৰি আছা ঘৰত? ঘৰত পঁইতাচুনি নিগনি নহ'বৰ কাৰণে গাঁৱলীয়া জেগা যে ভঁৰাল আছে, তাৰ পৰা নিগনি কৈছো। দিছিলে কি কোৱালি আজি কি নাকবা মই নাচাওঁ, মই নাচাওঁ, খালো যদি। দে কৰ, ফুল মৰহি যাব এতিয়া। তোৰ নাকত ইমান নোৱা পানী থাকে নে মানুহক খুৱাব পৰাকে? আমাৰ নাম বিচাৰিব অলপ দি দিম এনেকে পানী দি পেলাই মিক্স কৰি তোমাৰ নাকৰ এই অকণমান দি দিয়ে। ক'ত যোৱা? এতিয়া অলপ ইয়াত দি দিম পিঁয়াজ, নিদিয়েও কিন্তু মই দিছোঁ, মই মানে সুদা বেচনত কেনেকুৱা দিব খাই। তাৰপিছত দি দিম ধনিয়া, তাৰপিছত অকণমান জলকীয়া, তাৰপিছত এইখিনি এতিয়া মিক্স কৰি দিম। আৰু এতিয়া ইয়াত মই পেলাই থাকোঁ কেমেৰাটো, আৰু এতিয়া ইয়াত দি দিম। ধুনীয়াপা এতিয়া মই কাম কৰি আছোঁ, মই বোলো এইফালে জ্বলাই, এইফালে অকণ ডাঙৰকৈ জ্বলে। আৰু সেইটো বোলো মই কৈছোঁ কি যে গেছটো তই জ্বলাই দে আৰু তই বনাই দিবি লাষ্টত দেই। মানে বুজি পাওঁ জানো? ইয়ে। আৰু এতিয়া কেৰাহী গৰম হৈ যোৱাৰ পিছত ইয়াত দি দিম অলপ গাইজ। ময়ো নাজানো, অথনিৰ পৰা কৈয়ে আছোঁ যে মই নাজানো বনাবলৈ। মোৰ ফাৰ্ষ্ট টাইম বনাম আৰু খাই চাম
আৰু এইটো বস্তু এনেকৈ ইয়াত এনেকৈ লেটিয়াই ল'ম তাৰপিছত মানে ফুলৰ একো অংগী ভংগীয়ে নাথাকে দেখোন লেটিয়াই ল'লে মই যে ফুল পাহৰ নিচিনা হ'ব চাগে কিন্তু নহ'ল গৰম হৈ লওক তেলখিনি আৰু এতিয়া ইয়াত এনেকৈ দি দিলোঁ এটা কি হয় চাওঁ আৰু আশ্চৰ্যদাই গান বনাইছে মই পকৰি বনাইছোঁ মোৰ এইটোৱে মানে এইটোৱেই ৰিলত পাইছা নি এইটো নহয় ৰিলত কৈছে যে এইটো বেগেন ফুলিয়া নে কি এইটো ফুলটো চাবা আৰু পকৰি বনাবা সেই বুলি কওঁতে ইয়াত পাই গৈছো বেগেন ফুলিয়াই মানুহ পাগল কৰিছে অসমত এটা আৰু মই খাই ল'ব লাগে আগতে ঠাণ্ডা হ'ব দিছোঁ পিছত বোলে কিবা জেহেৰ চেহেৰ হৈ গ'ল মই ৰিক্স লৈছোঁ তোৰ চিনি পাইছ নে মোক চিনি পাইছ নে মোক চব জানে কেমেৰা কৰি আছো জানানে তুমি তুমি কেলে ইমান টেঙৰ হা তুমি কেলে ইমান টেঙৰ এইবোৰ কি এক্টিং দেখাইছা মোৰ ওচৰত ভালকে থাকা চৰিয়াম কিন্তু চৰিয়াম কাণত ধৰি দেখুওৱা কাণত কেনেকে ধৰে দেখাই দিয়া আঁঠু কেনেকে কাহে কেনেকে চাওঁ চাওঁ দেখাই দিয়া দেখাই দিয়া কাণত ধৰা হা ধৰি থাকা দেই নুঠিবা দেই এনেকে থাকা দেই অঁ এইফালে পকৰি বনাই আছে আৰু আনফালে মই চাজা দি থৈ দিছো চাজা উঠা মানো ইমান কৈছা মানো নুঠিবা মই দিম কি উঠিলে পিটন আছে তোৰ কেলে ইমান লগাই উঠিলে পিটন আছে নুঠিবি উঠা মানো তই হিলিলে মই কুঁৱাত দলিয়াই দিম উঠা ইনে কৈছা মামা উঠা ইমান ধুনীয়াকে ABCD গাইছে আকৌ তাই তাই উঠিলে পিটন আছে তাই উঠি দেখা মনো উঠি দিয়া উঠা উঠা কাণৰ পৰা এৰি দিয়া দৌৰি আহা মামা ভাল নি মামী ভাল দৌৰি আহি একণত কোৱাহি দৌৰি আহা পটককে দৌৰি আহা মামা ভাল নি মামী ভাল এতিয়া মামা ভাল নি মামী ভাল মামা বেছি ভাল নি মামী বেছি ভাল নহয় এটা কোৱা মামা বেছি ভাল নি মামী বেছি ভাল এটা কৰিব লাগিব নহ'বা মই আকৌ আঁঠু কঢ়াই দিম সেইটো দেখা ফালি চাওঁ একোৱে নোলালে বোলে শুনা ফুল নাইকিয়া হৈ গ'ল যে পকৰিকে বিচবে আজি ইয়া অকণমান খাই দেখা আকৌ বহুত গৰম হৈছে কেলে নাখাওঁ কেনেকুৱা লাগিছে ভাল লাগিছে হয় নি মামা বেছি ভাল নে মামী বেছি ভাল এটা ক হা এটা কথা ক কোন বেছি ভাল আছে মই নাইকিয়া হৈ দিছোঁ কোন বেছি ভাল ফাইনেলি মোৰ পকৰি বনাই হৈ গ'ল এতিয়া খাবলৈ কেনেকুৱা লাগিছে খাই চাব খাকিয়ে দেখো গৰম হৈ আছে সুন্দৰ সুন্দৰ পকৰি খাইছা বুটলিছে দেখিছা নাই সেইটো কাৰণে নাকৰ ঘিউ খুৱাইছো খাই চোৱা বুলি নহয় মই এইটো পিছত সিটো খাবলৈ নহয় তাৰমানে নহয় কেনেকুৱা লাগিছে কমে মানুহে চবেই বনাই চাব তই মিছা কথা ক'লে লাজ পাম তিতা কিবা কিবি পাইছ নি তিতা অকণমান অকণমান টিটিকি এটা আছে ন ফুল পাহ মানে আছে নেকি মই কৈছো না তিতা হ'ব নেকি অকণমান অকণমান টিটিকি এইটো পেটৰ কাৰণে ভাল পাইলো কিনি কাৰণে বেয়া নেই নে খাবলৈ কেনেকুৱা তইতো মানুহে বনাব সত্যটো ক নহয় ধুনীয়া লাগিছে অকণমান টিটিকি কিন্তু লাগিব অকণমান অকণমান পাইছো সেইটোৱে কৈ দিছো সঁচা কথাটো ফুল পাহ নেকি কেনেকে গম পাই গ'লো তিতা হ'ব বুলি বেলেগ মানুহক ধুম ছেকেণ্ড পাৰ্চন কাষ্টমাৰ মই প্ৰথমতে খালো মুনুলৈ এটা পৰি গৈছে নিজে মুনু বেগটো মনো খাই কবা হো মামী এইটো কি বনাইছে কি এইটো কেনেকুৱা খাই কবা হো হা নাই মজা চাওঁ খোৱা হো কেনেকুৱা হা গেমাৰ অসমৰ গেমাৰ দে ক অসমৰ গেমাৰ বুলি ক টপ লেভেল পাবজিৰ গেমাৰ অসমৰ টপ লেভেল পাবজি গেমাৰ দুজন আছে আমাৰ মাজত তেওঁলোকক মই পকৰিৰে সম্বোধনা জনাম বুলি ভাবিছো থেংক ইউ পিছতকে দিম এতিয়া এটা এনেই টেষ্ট কৰিব দিছো এতিয়া চব খাব এতিয়া গুড় দিলেও খাব ব'লা বেয়া
হা মনে মনে কেমেৰা কৰিলে ফাদা অৰিজিনেল ৰিয়েকশ্যনটো নাপাম সেইটো কাৰণে কোৱা অহাই নাই আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে কেনেকৈ গম পাব আকৌ আৰু মোৰ ৰেচিপিটো বনাই আপোনালোকে খাব পাৰিব মইতো খাই বহুত টেষ্টি পাইছোঁ আৰু চবেই বনাই আছে এইটো আৰু চবেই বনাই মানে চবেই নহয় প্ৰায় মানুহে বনাই আছে কিন্তু মই অকণমান বেলেগ এটা ষ্টাইলত বনালোঁ কিছুমানে পিঁয়াজ চিয়াজ নিদিয়ে কিছুমানে চুজিৰ লগত কিছুমানে পিঠাগুড়িৰ লগত কিছুমানে ময়দাৰ লগত তেনেকৈ বনাইছে মই বেচন পিঁয়াজ চিয়াজ দি পেলাই বনালোঁ খাই বহুত টেষ্টি লাগিছে আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে চাই ক'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই